দীপ্তি ৰমেনদা চোৱাচোন কি হৈ গ'ল হঠাতে কি হৈ গ'ল চোৱাচোন দাদা নব ক'ত গুচি গ'ল মই এতিয়া সেই কণমানিকেইটাক কেনেকৈ বুজাওঁ কোৱাচোন মই ভাঙি পৰিছোঁ কি কৰিম একো ভাবি পোৱা নাই সকলো মানুহে কৈ আছে সিহঁতকেইটাক ঘৰলৈ লৈ যোৱা কিন্তু সিহঁতকেইটা ঘৰলৈ নাযায় চোৱাচোন ইয়াতে ৰৈয়ে থাকে মই সিহঁতক কেনেকৈ বুজাওঁ এতিয়া যে গাড়ী এক্সিডেণ্টত সিহঁতৰ মাক দেউতাক আৰু এই পৃথিৱীত নাই মোৰ দাদা নব আৰু এই পৃথিৱীত নাই মই কি কৰিম এতিয়া একো ভাবি পোৱা নাই তুমি অধৈৰ্য নহবা ৰ'বা তুমি যদি অধৈৰ্য হয় সিহঁতকেইটাক কোনে চাব এতিয়াতো দাদা নবৰ পিছত তোমাৰে দায়িত্ব তুমিয়ে সিহঁতক ডাঙৰ দীঘল কৰিব লাগিব চাব লাগিব তুমি এনেকৈ অধৈৰ্য হ'লে কেনেকৈ হ'ব কোৱাচোন যোৱা অলপ বুজাই সিহঁতক ঘৰলৈ লৈ যোৱা এনেকৈ ইয়াত থকাটো ভাল কথা নহ'ব যোৱা সঁচাকে তুমি ঠিকেই কৈছা কিন্তু মই কি কৰিম একো ভাবি পোৱা নাই সিহঁতকেইটাক এতিয়া মই কেনেকৈ অকলে চাম দাদা নব থাকোঁতে মই একো দায়িত্বই পালন কৰা নাছিলোঁ ঘৰৰ কাম কৰিব লাগে বুলি ভবা নাছিলোঁ এতিয়া মই অকলশৰীয়া হৈ পৰিলোঁ মা দেউতা ঢুকোৱাৰ পিছৰ পৰা দাদা নবয়ে মোক মাক দেউতাকৰ সমানে মৰম দিছিলে আৰু এতিয়া মই নিজে সৰু হৈ আছিলোঁ দাদা নবহঁতৰ মানত আৰু এতিয়া মই সিহঁতক কেনেকৈ চাওঁ ভগৱানে কিয় ইমান সোনকালে মোৰ দাদা নবক লৈ গ'ল বাৰু হ'ব দিয়া দুখ নকৰিবাচোন কপালত যি আছে সেইটোৱেতো হ'ব ন যোৱা এতিয়া সিহঁত তিনিটাক লৈ পেলাই তুমি ঘৰলৈ যোৱা মই ইয়াত চাম বাৰু তুমি ঘৰলৈ যোৱা সিহঁতক লৈ যোৱা ৰমেনদা তই মই দীপ্তি তই কিয় ফোনটো ৰিচিভ কৰা নাই ইমানবাৰ ফোন কৰিছোঁ এইকেইদিন ফোনটো ৰিচিভ কৰা নাই এবাৰো লগো পোৱা নাই সেইবাবে ঘৰলৈকে গুচি আহিলোঁ শুন ৰমেনদা এতিয়া আৰু মই তোক লগ কৰি থাকিব নোৱাৰোঁ এতিয়া মোৰ দায়িত্ব বহুত মই নিজৰ কথা ভাবিলে এতিয়া নহ'ব আগৰ দীপ্তিজনী আৰু এতিয়া তই নাপাবি ৰমেনদা আগতে যেনেকৈ একো দায়িত্ব নোলোৱাকৈ ঘূৰি ফুৰিছিলোঁ টাইমবোৰ এনেই বৰবাদ কৰিছিলোঁ একো কামেই কৰা নাছিলোঁ এতিয়া আৰু সেই দীপ্তিজনী হৈ থাকিলে নহ'ব এতিয়া মই এখন ঘৰ চলাব লাগিব নিজে চাব লাগিব সিহঁত তিনিটাক ডাঙৰ কৰিব লাগিব মই আৰু এতিয়া মোৰ কথা ভাবিলে নহ'ব ৰমেনদা তই যাগৈ যা তই আৰু ফোন নকৰিবি মোলৈ মই এইবোৰ সকলো বাদ দিলোঁ এতিয়া দাদা নবৈ গুচি গ'ল মই আৰু নিজৰ চখৰ কথা চিন্তা কৰি থাকিলে এতিয়া নহ'ব আগতে দাদা নবক যেতিয়াই হাত পাতিছিলোঁ তেতিয়াই দিছিলে কিন্তু এতিয়া মোৰোতো দায়িত্ব সিহঁত তিনিটাক মই চাব লাগিব ডাঙৰ কৰিব লাগিব ভাল মানুহ কৰিব লাগিব মোক যেনেকৈ দাদা নবয়ে সৰুৰ পৰা ডাঙৰ কৰিছে পঢ়াইছে শুনাইছে এতিয়া মই সিহঁতৰ দায়িত্ব পালন কৰিব লাগিব ভগৱানে সেইটোকে বিচাৰিছে সেইবাবে দাদা নবক লৈ গ'ল ইমান সোনকালে তই যাগৈ যা বেয়া নাপাবি মোক দীপ্তি তই এইবোৰ কি কৈছ কচোন মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ তই মোক দাদা নবহঁতৰ ওচৰত আহিবও নিদিলি তেতিয়া আৰু এতিয়া অকলশৰে তই কেনেকৈ এইবোৰ কৰিবি ময়ো তোক সহায় কৰিম তোৰ একো কামতে মই বাধা নিদিওঁ তই চিন্তা নকৰিবি কিন্তু তই মোৰ পৰা আঁতৰি নাযাবিও মই মৰি থাকিম তই যদি আঁতৰি যাৱ তোৰ প্ৰব্লেমৰ কথা মই বুজিছোঁ তই কিমান দায়িত্ব পালিব লাগিব এতিয়া মই সেইবোৰো বুজিছোঁ কিন্তু মই তোৰ লগত থাকিলেওতো তই দায়িত্ব পালিব পাৰিবি মই তোক একো বাধা নিদিওঁ নহয় ৰমেনদা নহয় মই এতিয়া নিজৰ কথা ভাবিলে নহ'ব তই যাগৈ মই এতিয়া আৰু এইবোৰ বিয়া চিয়াৰ কথা ভাবাও নাই আৰু নাভাবোঁ কোনোদিনে মোৰ এতিয়া এটাই সপোন দাদা নবহঁতে সিহঁত তিনিটাক লৈ যিমানবোৰ সপোন দেখিছিলে মই সেইবোৰ পূৰাম এতিয়া
সিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰিম। মই বিয়া হৈ নিজৰ সন্তান তুলিম, নিজৰ সন্তান ডাঙৰ কৰিম, পিছত সিহঁতকেইটাৰ কি বিলাই হ'ব কচোন। সেইবাবে মই এতিয়া নিজৰ বিয়াৰ কথা চিন্তা নকৰোঁ ৰমেনদা, তই বেয়া নাপাবি। তই এইটো নাভাবি যে মই তোৰ পৰা আঁতৰি মই বেলেগৰ লগত বিয়া হ'ম, সেইটো কেতিয়াও নহয়। মই আৰু বিয়াৰ কথা নাভাবোঁৱে জীৱনত। সিহঁত তিনিটাক ভাল মানুহ কৰাটোৱে মোৰ এতিয়া প্ৰধান লক্ষ্য। দাদা নবৈ মোৰ লগত যিমানখিনি কষ্ট কৰিলে মই এতিয়া সিহঁতৰ লগত কৰিম। দাদা নবৈ আত্মাই যাতে শান্তি পাওক। তই যাগৈ, তই মোক ভুল নুবুজিবি। মই এতিয়া আৰু এইবোৰ কথা নাভাবোঁ। তই যাগৈ। তই এনেকৈ কিয় কৈছ দীপ্তি? তই ভাবিছ নেকি তোৰ অবিহনে মই বেলেগক বিয়া পাতিব পাৰিম? মই নোৱাৰোঁ। তোক মই সাহস দিব নোৱাৰোঁ সঁচা, কাৰণ মোৰ ভাল চাকৰি এটা নাই, ভাল মই ইনকাম নকৰোঁ। সেইবাবে তোক মই সাহস দিব নোৱাৰোঁ। আৰু সেইবাবে তই আঁতৰি যাব বিচাৰিছ হয়নে? দাদা নবৰ আগতো সেইবাবে ক'বলৈ কথাবোৰ থাকি গ'ল যে ভাল চাকৰি এটা ল'ম, তাৰপাছত তোক বিয়া পতাৰ কথা ক'ম তেওঁলোকৰ আগত। কিন্তু ভাবাবোৰ তেনেকৈ ৰৈ গ'ল চাচোন। আৰু এতিয়া তই মোৰ পৰা আঁতৰি যাব বিচাৰিছ। মই তোক একো কামতে একো দায়িত্ব লোৱাত মই বাধা নিদিওঁ, তই চিন্তা নকৰিবি। কিন্তু মোৰ পৰা তই আঁতৰি নাযাবি প্লিজ। ৰমেনদা, কথাবোৰ বুজিবলৈ চেষ্টা কৰ। তোৰ চাকৰি নাই বা তোৰ টকা পইচা নাই বুলি মই তোক এৰা নাই। মই এতিয়া নিজৰ কথা নাভাবোঁৱে মুঠতে। দাদাৰ বিজনেছটো মই আগুৱাই লৈ যাম আৰু সিহঁত তিনিটাক ভালকৈ পঢ়াম, মানুহ কৰিম, সেইটোৱে মোৰ লক্ষ্য। মই এতিয়া আৰু বিয়াৰ কথা নাভাবোঁ কোনোদিনে। তই যাগৈ, তই ভাল ছোৱালীজনী চাই বিয়া পাতি ল। তোৰ জীৱনটো মোৰ কাৰণে ধ্বংস কৰিব নালাগে। মই এতিয়া সংসাৰত সোমাব নোৱাৰোঁ ৰমেনদা, তই যাগৈ যা। কথাবোৰ বুজিবলৈ চেষ্টা কৰ। মোক বেয়া নাপাবি, ভুল নুবুজিবি। তই যাগৈ। কিন্তু আমি দুইটাইতো একেলগ হৈও সিহঁত তিনিটাক চাব পাৰিম। তই কিয় এনেকৈ কৈছ দীপ্তি? তই কথাটো এবাৰ ভাবিছা? নহয় ৰমেনদা, নহয়। মই এতিয়া নিজৰ কথা অকণোৱে নাভাবোঁ। তই বুজিবলৈ চেষ্টা কৰ। যাওঁ মই, সিহঁতকেইটা শুই আছে, উঠিলে আকৌ মোক বিচাৰিব। মই যাওঁ, তই যাগৈ। দীপ্তি শুনচোন, দীপ্তি। তাইহে এতিয়া উৎপাতটো বেছি লাগিলে একেবাৰে। জানো নহয়, কিবা এটা ঘৰত হ'বহে লাগে, তাই উৎপাতটোহে বেছি। উৎপাত কিয় নকৰিম উৎপাত? দুজনীকে বৌ পাম আকৌ মই, কিমান মোৰ ফূৰ্তি লাগিছে মইহে জানো। এজনী নহয় দুজনীকে একেলগে নবৌ পাম মই, কিমান ভাল লাগিছে মোৰ। এতিয়া খংকৰিবা আহিছে। তেওঁ মনে মনে চাগে লাড্ডু ফুটি আছে, মই জানো নহয়। তেওঁ একেবাৰে কিমান ফূৰ্তি পাইছে মনে মনে। এতিয়া আমাক দেখাইছে আৰু ন পেহী, দাদাহঁতে কিমান মনত ভাল পাইছে মই জানো নহয়। তুমি ঠিকে কৰিছা, দুইটা কাৰণে ছোৱালী চাইছা একেলগে, ভালে কৰিছা। অ' পেহী, কেতিয়া যাবানো আকৌ চাবলৈ? মোৰ নবৌকেইজনী চাবলৈ বৰ মন গৈছে। কেতিয়া যাবানো আকৌ? তোমাৰ উৎপাত লাগিলে একেবাৰে নবৌহঁতক চাবলৈ কাৰণে। চাবা ৰ'বা, মই তেওঁলোকক খবৰ দিছোঁ, পৰহিলৈ যাম বুলি কৈছোঁ। আমাৰ বিজনেছৰে হয়, মানে পাৰ্টনাৰ হয়। তুমি চিনি নাপাবা, এই যে কলিতা আংকলৰ মানে ৰিলেশ্যনৰ হয়। বহুত ভাল ছোৱালী বোলে, পঢ়া শুনাও শেষ কৰিছে বৰ্তমান। দুইজনী বাই ভনী হয়। আৰু আমাৰো এই দুটাতো আৰু দুইটা যজা হয়নে নহয়, দুইটা একে বয়সৰ। সেইকাৰণে মই ভাবিছোঁ দুইজনীকে আৰু বিয়াখন পাতি দিলে, মানে দুইটাকে বিয়াখন পাতি দিলে ঘৰখনো ইমান উকা হৈ থাকে, ঘৰখনো ফুল হ'ব মানুহেৰে। আৰু তোমাৰো লগ এটা হ'ব। তুমিতো কৈয়ে থাকা, ময়ো অফিচলৈ যোৱাৰ পাছত, দাদাহঁতো অফিচলৈ যোৱাৰ পাছত তুমি কলেজৰ পৰা আহি ব'ৰ হৈ যোৱা, আৰু নবৌহঁতক পোৱাৰ পাছত তুমিও কিমান ভাল পাবা। তোমাৰ কথা ভাবিয়ে দাদাহঁতক বিয়া পতাৰ কথা কৈছোঁ, বুজিলা মোৰ মাজনী। আৰু তহঁতকো কৈছোঁ, পৰহিলৈ দুইটা ৰেডি হৈ থাকিবি, ছোৱালী চাব যাব লাগিব, গম পাইছনে? আৰু এইবোৰ না নথুৰ কৰি নাথাকিবি, আৰু বিয়া পাতিব হ'ল আৰু তহঁতৰ। কিন্তু পেহী, আমাৰ এতিয়া বিয়া পাতিবলৈ অলপো মন নাই অ'। আৰু কেইদিনমান থাকিব দিয়াচোন, কিনো ইমান বিয়া কৰি থাকা? বিয়া পতাৰ পিছত কিমান ঝামেলা হয় দেখা নাই জানো? মোৰ একেবাৰে মন নাই এতিয়া পেহী। বাবাও তেনেকৈ নকবিচোন, তহঁতৰ এতিয়া বয়সো হৈছে আৰু ভাল ছোৱালীও পাইছোঁ ন। এবাৰ চাই আহচোন, পচন্দ যদি নহয় ময়ো তহঁতক জোৰ নকৰোঁ, হ'লনে? আৰু এতিয়া অফিচলৈ যাব পাৰিছ, কামত মনোযোগ দিছ, মোৰ কামতো সহায় কৰিছ,
কিমান আৰু কিমান কি লাগে কচোন ভাল এটা আমাৰ বিজনেছ আছে ঘৰখন চলিবলৈ এটা ধুনীয়া কেপাচিটি আছে বিয়া পাতি লৈও তই ধুনীয়াকৈ চাব পাৰিবি সংসাৰখন নিজৰ আৰু মইতো আছোৱেই তহঁতে ইমান চিন্তা কৰিব নালাগে নহয় বিয়াখন সোনকালে পাতি ল এইজনীও অকলে অকলে থাকে দেখা নাই ঘৰত তাইও লগ এটা হ'ব ভালো লাগিব ঘৰখনত কোনো মানুহ দুনুহ নাথাকিলে ভালো নালাগে দেচোন একো নহয় মানা নকৰিবি ভাল ছোৱালী সিহঁত দুজনী গম পাইছেনে মই যিমানখিনি গম পাইছোঁ বহুত ভাল ছোৱালী তহঁতে এবাৰ লগ পাই ল পৰহিলৈ মই ডেটটো ঠিক কৰি দিছোঁ পৰহিলৈ গৈ কথা চথা পাতি তাৰপাছত বিয়া চিয়া কথা পাতিম আৰু তহঁতে আগতে চাই লচোন মানা নকৰিবি বুজিলিনে তহঁতে আজিলৈকে মোৰ কথা পেলাই পোৱা নাই মই জানো তহঁতে নেপেলাও আৰু তেনেকৈ একো বেয়া কামো কৰা নাই তহঁতৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে সেইবাবে কৈছোঁ মই চোৱা ছোৱালীজনীও বেয়া নহ'ব মোৰ ওপৰত বিশ্বাস ৰাখ ভাল ছোৱালী গম পাইছানে পৰহিলৈ ওলাবি আৰু মাজনী তুমি যোৱা এতিয়া পঢ়াগৈ যোৱা তুমি তোমাৰ এক্সাম আহি থকা নাই জানো এক্সামটো ভালকৈ দিয়া আৰু পৰহিলৈ নৱহঁতক চাবলৈ যাবা দিয়া এতিয়া তুমি পঢ়াগৈ পৰীক্ষা ভাল হ'ব লাগিব তেতিয়াহে তোমাৰ সকলো কথা শুনিম আকৌ যোৱা এতিয়া পঢ়াগৈ এক্সামটো একদম বঢ়িয়া হ'ব লাগিব গম পাইছাতো যোৱা হ'ব পেহী তুমি টেনশ্যনে নল'বা মইতো ফাৰ্ষ্ট ক্লাছ পাই আহি আছোঁ আৰু ফাৰ্ষ্টে হ'ম একদম টেনশ্যন নল'বা মই এতিয়া পঢ়োঁগৈ থেংক ইউ মোৰ কথা যে শুনিলা মোক নবৌ আনি দিবা আৰু দাদাহঁতে মানা কৰিলেও বিয়া পাতিয়ে দিবা ইহঁতক কৈ দিছোঁ মই মোক লগ লাগে নবৌহঁত আহিলে কিমান ভাল লাগিব ন পেহী হ'ব দিয়া মই এতিয়া পঢ়োঁগৈ হা যোৱা যোৱা তুমি যোৱা দাদাহঁতৰ লগত মোৰ কথা অলপ আছে তুমি যোৱা পঢ়াগৈ হ'ব পেহী পেহী অলপ বুজাচোন বিজনেছটো আৰু অলপ আগুৱাই নিবলৈ মোৰ বহুত মন আছে মোৰ বহুতকেইটা সপোন আছে সপোনকেইটা পূৰণ কৰি ল'ব দিয়াচোন পেহী তাৰপাছত বিয়া বাৰু পাতিম তাকেতো পেহী এতিয়াই বিয়া পাতি সংসাৰৰ এই টেনশ্যনবোৰত সোমাবলৈ মন নাই বিজনেছ আৰম্ভ কৰিছোঁ বিজনেছত ভৰি দিছোঁ অফিচত গৈছোঁ অলপমান ফ্ৰীকৈ থাকিব দিয়াচোন বিয়া চিয়া পিছত পাতিম হ'ব দে তহঁতে যে নিজৰ ভৰিত থিয় দিছ নিজে অফিচত যাব লাগে বুলি বিজনেছত মন দিব লাগে বুলি গুৰুত্ব দিছ মানে বুজিছ সেইটোৱে মোৰ কাৰণে যথেষ্ট গম পাইছানে বাকীখিনি মই চম্ভালি ল'ম তহঁত সৰুৰ পৰাই জানো মই অকলে চম্ভালি থকা নাই দাদা নবৌৰ যোৱাৰ পিছৰ পৰাতো সকলোবোৰ ময়ে চম্ভালিলোঁ তহঁতক ডাঙৰ কৰা পঢ়োৱা শুনোৱা সকলোবোৰ অফিচ চোৱা বিজনেছ চোৱা সকলোবোৰতো ময়ে কৰিলোঁ এতিয়াও মই কৰিম নহয় তহঁতে চিন্তা কৰিব নালাগে আৰু তহঁতেতো বুজি নোপোৱা নহয় তহঁতে ইমান ধুনীয়াকৈ মোক সহায় কৰিছ বিজনেছত হাত দিছ এতিয়া আৰু এইবোৰ বিয়া বাৰুৰ কথা ভাবিব হ'ল আৰু ইমান হ'ব বাকী যিমান যি কাম আছে কৰি থাকিবি লাহে লাহে আৰু মইতো আছোঁৱেই বিয়াখন পাতি লোৱাৰ পিছতো কৰিব পাৰিবি মই আৰু একো নুশুনো বিয়া ফিক্স এণ্ড ফাইনেল আৰু তাৰ পাছত পেহীয়েকে ছোৱালী চাবলৈ বুলি দুইজনকে লৈ গ'ল আৰু লগত ভৈনীকো গ'ল ভৈনীয়েকৰতো লগতে ছোৱালী পচন্দ হৈয়ে গ'ল আৰু ল'ৰাকেইজনেও ছোৱালী দুজনী দেখি পচন্দ কৰিলে আৰু তাৰ পাছত তেনেকৈ সকলোৰে কথা বতৰা পাতি আলোচনা মৰমে বিয়া ঠিক হ'ল বিয়া ডেট ঠিক হৈ কৰি অলপ দিন পিছতে দুয়োটাৰে বিয়াখন সুকলমে পাতি দিলে আৰু বিয়া পাৰ হৈ যোৱাৰ পাছত আজি প্ৰথম অফিচ যাবলৈ ওলাইছে মানে ছুটি শেষ হ'ল আৰু কিমান দিননো বিয়াৰ কাৰণে ছুটি ল'ব পেহীয়েকে অকলে সকলোবোৰতো চম্ভালিব নোৱাৰে এতিয়া ডাঙৰ ল'ৰাটো অফিচ যাবলৈ বুলি ওলালে আৰু তাৰ পাছত বোৱাৰীয়ে পিছফালৰ পৰা মাত লগালে কি হ'ল কিবা ক'বা নিহাৰিকা মই অফিচ যাওঁ দেৰি হৈ আছে কিবা কোৱা যদি কোৱা আকৌ কিনো ক'ম মোৰ খঙে উঠিছে আমাৰনো বিয়া হোৱা কেইদিন হৈছে আজি 10 দিন হৈছে মাত্ৰ তোমাৰ অফিচলৈ যাবলৈ হ'লেই নে অকণ ফুৰিব লাগে ঘূৰিব লাগে এতিয়াই একেবাৰে অফিচ যাব হ'লনে এই 10 দিনতে মোৰচোন একে বৰে লাগি গৈছেগৈ খং উঠি গৈছে কিন্তু ক'ৰবাত যাওঁ বুলি ক'লেও কিবা এটা কৰিম বুলি ক'লেও খালি পেহীয়ে অৰ্ডাৰ ল'ব লাগে পেহীক সুধিব লাগে এতিয়া আৰু পেহীয়ে অফিচলৈও তোমাক লগ ধৰিলেই আৰু কেইদিনমানতো তোমাক ছুটি দিব পাৰিলে হয় এই পেহীৰ কথামতেই খালি উঠা বহা কৰা মোৰ একেবাৰে ভাল লগা নাই কথাবোৰ তুমি এইবোৰ কি কথা কৈছা পেহীয়ে আমাৰ কাৰণে কিমান কষ্ট কৰি থাকে চোৱাচোন পেহীয়ে আমাক লৈয়ে গোটেই জীৱনটো পাৰ কৰিলে আৰু এতিয়া পেহীৰ কথা নুশুনিনো কাৰ কথা সুধিম কোৱাচোন আৰু পেহী অকলে অফিচত বহুত প্ৰব্লেম হয় মানে আগতেতো আমি সৰু থাকোঁতে পেহীয়ে সকলোবোৰ অকলেই চম্ভালিলে এতিয়া আৰু আমি ডাঙৰ হোৱাৰ পাছৰ পৰা পেহীও বয়স হৈ আহিছে দিয়াচোন আমি যদি অলপ সহায় কৰি নিদিওঁ পেহীৰ বৰ কষ্ট হয় নহয় সেইকাৰণে মই নিজে যাম বুলি কৈছোঁ পেহীক আৰু ভাইটিও যাব সিও গ'লেই ময়ো সেইকাৰণে যাম বুলি কৈছোঁ কাৰণ অফিচত বহুত কাম আছে নহয় বহুত পেণ্ডিং হৈ আছে বিয়াৰ আগতে সেইবোৰ মানে থৈ দিয়া হৈছিলে জমা
জমা কৰি এতিয়া আৰু সেইবোৰ কামবোৰ চাবগৈ লাগিব নহয় পেহীৰ ওপৰত সকলোবোৰ দায়িত্ব এৰি দিলে পেহীৰ কষ্ট হয় নহয় বুজিবলৈ চেষ্টা কৰা নিহাৰিকা এনেওতো সন্ধিয়া আকৌ ঘৰত আহিমেই ন এতিয়া অফিচত কাম আছে মই নগ'লে নহ'ব পেহীৰ কথা বুলিয়ে নহয় মানে কামো আছে আৰু পেহীয়ে কষ্ট কৰিবলৈ আৰু কিমান কষ্ট কৰিব কোৱাচোন তোমাকনো কি ক'ম পেহীৰ কথাটো তুমি সকলোবোৰ জানাই আমাৰ কাৰণে বিয়া নহ'লে গোটেই জীৱনটো আমাৰ লগতেই উচৰ্গা কৰিলে আৰু এতিয়া পেহীক সুখ দিয়াটো আমাৰ কৰ্তব্য দিয়াচোন একেবাৰে পেহীয়েকৰ কথা ইমান চিন্তা কৰে এনি টাইম খালি পেহী পেহী কৰি থাকে মোৰ কথা অলপো চিন্তা নকৰা তুমি মই কি বিচাৰোঁ কি নিবিচাৰোঁ নতুনকৈ বিয়া হোৱাৰ পাছত ফুৰিব লাগে ঘূৰিব লাগে তোমাৰ আৰু অফিচৰ কামবোৰহে ডাঙৰ হ'ল পেহীৰ কথাটোহে চিন্তা একেবাৰে আগতে পেহী কষ্ট হয় বুলি কিয় ভাবিছা পেহীৰ লগতো ইমানবোৰ কাম কৰা মানুহ আছে অফিচত কি মানুহৰ অভাৱ হ'ল নেকি তুমি নগ'লে কি নহয় নেকি একেবাৰে ভাইটি যাব খুজিছে যাওক তুমি কেইদিনমান ছুটি লোৱাচোন আমি অলপ ঘূৰিব লাগে ন এতিয়া আৰু ঘূৰি কেতিয়া ঘূৰিম কোৱাচোন মোৰ কিন্তু বহুত খং উঠিছে এনেওতো এইটো বিজনেছ তোমাৰ মা দেউতাৰে আছিলে ন পেহীয়ে খালি চাইছেহে এতিয়া আৰু একে পেহী ইমান কষ্ট হ'লনে পেহীয়েতো একে ইমান আজাদিতে আছে ন একেবাৰে ইমানো একে নকৰা কাম কৰা নাই ইমানো একে কষ্ট কাম কৰা নাই দিয়া মা দেউতাহঁতে এইটো বিজনেছটো উঠাই থৈ গৈছে পেহীয়ে খালি চোৱা চিতা কৰিছে বাছ সেইটোতে একে পেহীক ইমান গুৰুত্ব দিয়াও দৰকাৰ নাই নহয় এনিটাইম খালি পেহীক কথা সুধি থাকিব লাগে কিবা এটা কৰাৰ আগতো সুধিব লাগিব কিবা এটা মানে ক'ৰবাত যোৱাৰ আগতো ক'ব লাগিব মই কিন্তু এইবোৰ ভাল নাপাওঁ কৈ দিছোঁ কিনো কথাবোৰ কৈ আছা আমিচোন ফুৰিবলৈ গ'লোৱেই বিয়াৰচোন দুদিন পিছতে বাহিৰত ফুৰি আহিলোঁগৈ আকৌ ফুৰিবলৈ যাম নহয় কামখিনি শেষ কৰি আহিবলৈ দিয়া মোক আৰু পেহীৰ কথা তেনেকৈ নক'বা আমি বেয়া পাওঁ পেহীয়ে আমাৰ কাৰণে বহুত কষ্ট কৰিছে বহুত ত্যাগো কৰিছে আগতে সৰুতে বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া ডাঙৰ হোৱাৰ পাছৰ পৰা সকলোবোৰ বুজিব পাৰিছোঁ পেহীয়ে আমাৰ কাৰণেই বিয়া নোহোৱাকৈ গোটেই জীৱনটো পাৰ কৰিলে আৰু তাৰ বাদেনো কি ক'ম কোৱাচোন তাতকৈ আৰু কি উদাহৰণ লাগে তোমাক পেহীৰ কথা তেনেকৈ নক'বা পেহী আমাৰ কাৰণে মা দেউতা সকলো বুজিলা হ'ব দিয়া মই এতিয়া অফিচ যাওঁ দেৰি হৈ আছে বাবা হৈছেনে তোৰ পেহী হৈছে মোৰ গৈছোঁ নিহাৰিকা যাওঁ মই পেহীয়ে মাতি আছে শুনাচোন ইছ একেবাৰে গুচিয়ে গ'লগৈ পেহীয়েকে মাতিলে আৰু গাত তত নাইকিয়া হৈ যায় ৰ'বই নোৱাৰে তেওঁ কি যে হ'ব নহয় এই পেহীয়েকৰ জালৰ পৰা কেনেকৈনো মুক্ত কৰোঁ ভাবিয়ে পোৱা নাই এইকেইদিনতে মোৰ অশান্তি লাগি গৈছে মানে কিবা এটা মনৰ মানুহজনক মনৰ কথা পাতিমহে পেহীয়েকে মাতিবই বাবা শুনিছানে আৰু বাবাই একেবাৰে পেহীয়েকৰ মাত শুনি ৰ'বই নোৱাৰা হৈ যায় গুচিয়ে যায় মোৰ কথা অকণো চিন্তা নকৰে ক'ৰবাত যাওঁ বুলি ক'লেও পেহীক সোধাচোন যাব দিয়ে নে নিদিয়ে কিবা এটা খাওঁ বুলি ক'লে পেহীক সোধাচোন পেহীয়ে ভাল পায়নে নাপায় বনালে এতিয়া খালি পেহী মই কিন্তু কিবা এটা কৰিমেই মই এনেকৈ জীয়াই থাকিব নোৱাৰোঁ মোৰ মানুহজনক মোৰ হৈ থাকিবলৈ দিব লাগিব মোৰ মানুহজনক যদি মই নিজৰ কৰি ল'ব নোৱাৰোঁ এনি টাইম পেহীৰ কথা মাতি উঠা বহা কৰে এনেকুৱা মানুহজনৰ লগত মই থাকিব নোৱাৰোঁ কিবা এটা কৰিবই লাগিব পেহী এজনী কাম কৰা মানুহ হয় আমাৰ ঘৰৰ বাইজনী যেনেকুৱা পেহীও তেনেকুৱা আৰু মই পেহীক নিজৰ মা দেউতা বুলি ভাবিব কেতিয়াও নোৱাৰোঁ তেওঁ ভাবিব পাৰে মই নোৱাৰোঁ পেহীয়েকৰ কথা মতে এনিটাইম উঠা বহা কৰে মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব নহ'বা এনেকৈ নহ'ব আৰু মই পেহীৰ কথা মতে উঠা বহা কৰিব নোৱাৰোঁ কি কৰি আছা ভাত হ'ল ভাত খাবলৈ তোমাক মাতিছে ব'লা ভাত খাবলৈ ব'লা ঠিক আছে যোৱা তুমি বৌ কি হ'ল বৌ কিবা খং উঠি আছে নেকি এনেকৈ কৈছা যে ভাত খাবলৈ মাতিবলৈ আহিছিলোঁ গৰমে গৰমে খালে ভাল পাবা ন সৰু বৌ বহি আছে আৰু সকলোৱে একেলগে খাওঁ বুলিহে ময়ো তোমালোকৰ লগত খাম বুলিয়ে ৰৈ আছিলোঁ ব'লা বৌ মোৰ সকলোবোৰ কথা তোমাক ক'ব নোৱাৰোঁ নহয় তুমি ইমানকৈ প্ৰশ্ন কৰা কিহৰ কাৰণে মই সেইকাৰণে ভাল নাপাওঁ এনেকৈ প্ৰশ্ন কৰি মোক আৰু ডিষ্টাৰ্ব দি নাথাকিবা বুজিলানে যোৱা মই মোৰ পাৰ্চনেল মেটাৰ তোমাক ক'ব নোৱাৰোঁতো বুজিলাতো আৰু এটা কথা ভণ্টি শুনা মোৰ ৰুমত নেক্সট টাইমৰ পৰা আহিলে নক কৰি আহিবা কৈ দিছোঁ এনেকৈ ঘপককৈ সোমাই নাহিবা মই ভাল নাপাওঁ বুজিছানে নাই নেক্সট টাইম নক কৰি আহিবা বুজিলাতো যোৱা এতিয়াৰ পৰা মই তোমালোকৰ লগত ভাত খাবলৈ কাৰণে মই দৌৰা দৌৰিকৈ যাব নোৱাৰোঁ নহয় নিজে খাই বৈ শুই থাকাগৈ মোৰ কাম আছে বুজিলা যোৱা ইয়াৰ পৰা ৰুমটোত মানে শান্তিয়ে থাকিবই নোৱাৰোঁ ইটোৰ পিছত সিটোৰ পিছত ইটো নুসুধা নকৰাকৈ সোমাই আহিব কি কৰি আছোঁ কেনেকৈ আছোঁ এবাৰ চিন্তা নকৰে এনেকৈ সোমাই আহিলে মই ৰুমত বেয়া পাওঁ মনত ৰাখিবা কথাটো যোৱা এতিয়াৰ পৰা মোৰ মুখলৈ কি চাই আছা যোৱা বৌ হ'ব বাৰু নেক্সট টাইমৰ পৰা মনত ৰাখিম তোমাৰ ৰুমত সোমালে নক কৰি আহিম
চৰি, বেয়া নাপাবা, মোৰ ভুল হৈ গ'ল। ভাত খাবলৈহে মাতিবলৈ আহিছিলোঁ। তুমি বেয়া পাবা বুলি মই ভবাই নাছিলোঁ বৌ। একেলগে ভাত খাম বুলিহে দৌৰি মাতিবলৈ আহিছিলোঁ। মোক ক্ষমা কৰি দিবা বৌ, ক্ষমা কৰি দিবা। ভাবিছিলোঁ দাদাও অফিচলৈ গ'ল, দৌৰাদৌৰিকৈ সিও ভাত খাই নাযায়। তুমি বোলো অকলে অকলে খাব লাগিব বুলিহে তোমাক মাতিবলৈ আহিছিলোঁ। একেলগে ভাত খালে ভালো লাগে, অকলে অকলে কেনেকৈনো খাব পাৰি সেই বুলি ভাবিহে তোমাক মাতিবলৈ আহিছিলোঁ বৌ। হ'ব দিয়া, আৰু এনেকুৱা ভুল নকৰোঁ। হ'ব, মোৰ কথা কোনেও ইমান চিন্তা কৰিব নালাগে। যোৱা এতিয়া মোৰ ওচৰৰ পৰা। মুন্নি, ব'লা আকৌ। কি হ'ল, ওলাই কৰি আকৌ ৰৈ আছা যে? চিনেমাখন ষ্টাৰ্ট হোৱাৰ পাছত চাবলৈ গৈ ভাল নালাগে, গম পাইছেনে? আগতে গৈ বহিলেহে ভাল লাগে। ব'লা আকৌ। কিন্তু বৌ, মই মানে কথা এটাহে ভাবিছোঁ। পেহীক কথাটো সুধি নগ'লে ভাল কথা নহ'ব নেকি? আকৌ এওঁলোকে বা কি কয়, পেহীক সুধি যাব দিয়ে ক'ৰবাত গ'লেও কিবা হ'লেও। এতিয়া পেহীক আমি নোকোৱাকৈ চিনেমা চাবলৈ যাওঁ, ওলাই যাওঁ, পেহীয়ে আকৌ বিচাৰি ফুৰিব নেকি? পেহী কাৰণ ঘৰতে আছে নহয়, কৈ থৈ যাওঁ নেকি কথাটো এবাৰ? একো দৰকাৰ নাই, একো দৰকাৰ নাই। কি দৰকাৰ? পেহী হ'ল বুলি আৰু আমাৰ মা দেউতা নহয় নহয়, শাহু শহুৰ নহয় নহয়, চব কথা কৈ থৈ যাবলৈ একো দৰকাৰ নাই। ব'লা আমি যাওঁ। তাই এজনী কাম কৰা মানুহ হয়। আমাৰ শহু শাহুৰৰ বিজনেছটো চোৱা চিতা কৰিছিল, আমাৰ হাজবেণ্ডহঁতক চোৱা চিতা কৰিছিলে। বাছ সেইটোৱেই। এজনী বাই যেনেকৈ কাম কৰে তেনেকৈ কাম কৰিছিলে। সেইটো আৰু মই শহু শাহু বুলি তেওঁক ভাবিব নোৱাৰোঁ নহয়। তেওঁলোকে ভাবিব পাৰে মাক দেউতাক বুলি, কিন্তু মই ভাবিব নোৱাৰোঁ। সকলো কথাতে তেওঁৰ পাৰ্মিশ্যন লোৱাটো মই সহ্য কৰিব নোৱাৰোঁ। মই নকওঁ। এওঁলোকেতো তেওঁৰ আগে পিছে ঘূৰিয়ে ফুৰে, যি কয় তাকে শুনে। মই এইটো সহ্য কৰিব নোৱাৰোঁ। মই কিবা এটা নহয় কিবা এটা কৰিমেই এনেও। চাবা, পেহী হ'ল বুলি আৰু সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰিব সেইটো কথা হ'ল নেকি? তুমি ঠিকে কৈছা বৌ, ময়ো অশান্তি পাই গৈছোঁ। আৰু এওঁৰ লগত কিবা এটা মনৰ কথা এনেকৈ পাতি থাকিমহে, মাত দিবই নহয়। মাত দিয়াৰ লগতে আৰু তেওঁ ধৈৰ্য্য নাই। পেহীয়ে মাতিছে যাওঁ বুলি কৈ উঠি গুচিয়ে যায়গৈ। ইমান একেবাৰে পেহীয়েকৰ কথা শুনে, ময়ো অধৈৰ্য হৈ গৈছোঁ। আৰু কিবা এটা কৰা বৌ, সোনকালে কিবা এটা কৰা। ব'লা তেন্তে হ'লে, নকওঁ থাক। কিবা ক'লে কৈ দিম আৰু চব কথা আপোনাক সুধি কৰিম নেকি বুলি। সঁচাকৈ কিবা কিবি অলপ ক'ব লাগে, আমি একো নকওঁ যে, সেইকাৰণে বেছি চল পাই গৈছে। তেওঁ এনেকুৱা দেখায় যে গোটেই ঘৰখনৰ মালিকনী তেওঁৱেই। কিন্তু আমাৰ শহু শাহুৰৰ বিজনেছটো চোৱা চিতা কৰিলে বুলিয়েই তেওঁ মালিক হৈ নাযায় নহয়, হয়নে নহয় বৌ? তুমি ঠিকে কৈছা। তাকেতো, ব'লা এতিয়া সোনকালে যাওঁ। ব'লা বৌ। বোৱাৰী, শুনাচোন বোৱাৰী। কি হ'ল পেহী, কওকচোন। বোৱাৰী, কিবা কাম কৰি আছিলা নেকি তুমি? চাহ একাপ পাৰা যদি বনাই দিয়াচোন, মাথাটো বৰ বিষাইছে। এই হিচাপ অলপ কৰি আছোঁ মানে। চাহ একাপ আনি দিয়াচোন, খাবলৈ বৰ মন গৈছে। কি, মই চাহ বনাম? কি কথা ভাবে নহয় পেহী, নিজে বনাই খাওক। মই আপোনাৰ চাকৰ নহয় নহয়। আপুনি নিজকে কি মালিকনী বুলি ভাবিছে নেকি এখন ঘৰ? আপুনি মোৰ শাহু নহয়তো। নিজে বনাই খাওক, মোৰ কাম আছে। চাহ বনোৱা অৰ্ডাৰ দিবলৈ আহিছে। কাম কৰা মানুহজনী ক'ত গ'ল? কাম কৰা মানুহজনী নাই কাৰণে আজি মই বনাই খাব লাগিব। নিজে বনাই খাওক। সকলো সময়তে খালি বোৱাৰী বোৱাৰী বোৱাৰী, বাবা বাবা বাবা। আপোনাৰ আৰু বেলেগ কাম নাই নেকি? আমাৰ পিছত লাগি থকাটোহে কাম নেকি? নিজৰ কাম কৰক। এখন ঘৰত কাম কৰা মানুহ হিচাপে আছে যেতিয়া চোৱা চিতা কৰিবলৈহে আছে। বিজনেছ চাইছে ভাল কথা, হিচাপ নিকাচ ৰাখিছে ভাল কথা, কিন্তু আমাৰ ওপৰত হস্তক্ষেপ কৰিবলৈ চেষ্টাও নকৰিব, বুজিলেতো? মই আপোনাক কেতিয়াও নিজৰ শাহু বুলি ভাবিব নোৱাৰোঁ। আপুনি আমাৰ শাহু নহয় নহয়, গম পাইছে? আপোনাৰ ভতিজাৰ কথা ভাবিব পাৰে, কিন্তু মই তেনেদৰে নাভাবোঁ। সেইবাবে মোক অৰ্ডাৰ দিবলৈ চেষ্টাও নকৰিব। পইচাৰ লোভত পৰি যে আপুনি বিয়া হোৱা নাই গোটেই জীৱনটো, ইয়াত পইচাৰ লোভৰ কাৰণে যে ইয়াত আছে, সেইটো মই ভালকৈ জানো। আপোনাৰ ভতিজাই গোটেই বুজি নাপাব পাৰে, কিন্তু মই ভালকৈ জানো। ইয়াত আপুনি আৰামত থাকিব পাৰিছে, নিজৰ ইচ্ছামতে থাকিব পাৰিছে। আপুনি আৰু বিয়া হৈ গৈ কষ্ট কিয় কৰিব? ইমান আজাদি যি বিচাৰে তাকে পাইছে, টকাই টকা চব ফালৰ পৰা। আপুনি টকাৰ লোভত পৰিয়ে বিয়া নহ'লে, আৰু আপোনাৰ ভতিজাই গোটেই ভাবে সিহঁতৰ কাৰণে বিয়া নহ'লে। মই আকৌ অন্ধ নহয়, বুজিছে? আৰু নেক্সট টাইম মোক কথা কওঁতে অলপ চাই চিতি কথা ক'ব। বোৱাৰী, তুমি মোক এনেকৈ ভাবা? তোমাৰ মনত মোৰ প্ৰতি ইমান বেয়া ভাৱ আছে? সামান্য তোমাক চাহ একাপহে বিচাৰিছিলোঁ। মই তোমাক ইমান দুখ লগালোনে, ইমান জগৰ লগালোনে? তুমি মোক এনেকৈ কথা ক'ব পাৰিছা? মই টকাৰ লোভত ইয়াত আছোঁ। তুমি এইবোৰ কি কথা কৈছা? মই যদি টকাৰ লোভীয়া হ'লোঁ হয়, বাবাহঁতক সৰুৰ পৰা ডাঙৰ দীঘল নকৰিলোঁ হয়। গোটেইবোৰ টকা লৈ মই বিয়া হৈ গুচি গ'লোঁ হয়। তুমি মোক আজিলৈকে বুজিয়ে নাপালা। এনেকৈ কথা ক'ব পাৰিছা তুমি বোৱাৰী? সঁচা কথা ক'লে চবৰে গাত লাগে। আপোনাৰ সঁচা কথাবোৰ মই দঙাই দিছোঁ যে লাজ পাইছে। তুমি এতিয়া ঘৰত আহিলা যে? মানে মই তেনেকৈ কোৱা নাই পেহীক, তুমি ভুল ভাবিছা। মানে
চুপ থাক বুলি কৈছোঁ। মই সকলো কথাই শুনিছোঁ। পেহীক কেনেকৈ ব্যৱহাৰ কৰিছ মই সকলোবোৰ কথা শুনিছোঁ। পেহী আমাৰ কাৰণে ভগৱান, আৰু সেই ভগৱানকে তই এনেকৈ ব্যৱহাৰ কৰিছ, এনেকৈ অপমান কৰিছ, সেইটো মই সহ্য কৰিব নোৱাৰোঁ। তোক মই সদায় দিনে কৈ আছোঁ, আজি বিয়া হোৱা ইমান দিন হ'ল, সদায় দিনে কওঁ যে পেহীক তই মা বুলি ভাবিবি। আমাৰ মা দেউতা সকলোবোৰ পেহীৰ কথা তই যিমানখিনি কথা ক, কিন্তু মই গুৰুত্ব নিদিছিলোঁ। কিন্তু এতিয়া বুজি পাইছোঁ তোৰ মনত কিমান লেতেৰা ভাৱ আছে। মই সকলোবোৰ বুজি পাইছোঁ এতিয়া। হ'ব দে বাবা, মনে মনে থাক, হ'ব দে। নহয় পেহী, তুমি মনে মনে থাকা। মই সকলোবোৰ কথাই শুনিছোঁ। তুমি এনেকৈ ঢাকচাল মাৰি থাকিলে নহ'ব নহয়। সদায় তাই তোমাক অপমান কৰিব আৰু আমি সহ্য কৰি থাকিম, এইটো কথা হ'ল নেকি? তুমি আমাৰ কাৰণে কিমান কৰিছা সেইটো আমাক বেলেগে ক'ব নালাগে, আমি ভালকৈ জানো। তাই যদি ইয়াত থাকি অশান্তি পাইছে, তাই গুচি গ'লেই হ'ল। মোক তাইৰ কোনো দৰকাৰ নাই, কোনো প্ৰয়োজন নাই। তথাপিও মই তোমাক এনেকৈ অপমান কৰিব দিব নোৱাৰোঁ পেহী। এয়া তুমি কি কৈছা? মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। এনেকৈ মোক উলিয়াই নপঠাবা। মই ক'ত যাম? মোক ক্ষমা কৰি দিয়া। মোক এৰি দিয়া কথা চিন্তাই নকৰিবা। মই নিজৰ ভুল শুধৰাম। মোক ভুল বুজিবা, ক্ষমা কৰি দিয়া প্লিজ। তোক ক্ষমা কৰা প্ৰশ্নই নুঠে। পেহীৰ কথামতে, ভণ্টিৰ কথামতে বিয়া পতাত মই মান্তি হৈছিলোঁ। বিয়া নাপাতো বুলিয়ে আছিলোঁ মই, কাৰণ জানো বিয়াৰ পতাৰ পাছত ভাল হ'লেতো ভালেই, বেয়া হ'লে এনেকুৱা পৰিৱেশেই হ'ব। আৰু তই সঁচাকৈ এনেকুৱাই কৰিলি। ভণ্টিয়ে নিজৰ নবৌহঁতক লৈ কিমান সপোন দেখিছিলি জান? কিমান সপোন দেখিছিলে তাই, কিন্তু কি হ'ল? তাই তহঁতৰ পৰা মৰমেই নাপালে, আৰু তহঁতৰ উৎপাতত তাইক বিয়া দি দিবলগীয়া হৈ গ'ল। তহঁতে কিমান কি কৰিলি ভাবচোন। ছোৱালীজনী থকাৰ পৰা তহঁতৰ শান্তি নালাগিলে। তাইক বিয়া দিব লাগে, তাইক উলিয়াই দিব লাগে। আমাৰ পৰিয়ালত এনেকুৱা ভাল ল'ৰা আছে, হেন তেন কথা কৈ তাইক বিয়া দিবলৈ বাধ্য কৰাই দিলি। আৰু এতিয়া ভণ্টি কিমান কষ্টত আছে, তই এবাৰমান খবৰ লৈছনে? ল'ৰাটো চাই দিলি, ড্ৰিংকছ কৰে, তাইক আহি ৰাতি মাৰপিট কৰে। তইতো কিমান ভাল পাইছ চাগে, নহয় জানো? মই আজি সকলোবোৰ কথাই গম পালোঁ। তই এই ঘৰখনৰ কাৰণে কিমানখিনি মনত বেয়া ভাৱ লৈ আছ। ঘৰখনক তই ধ্বংস কৰি পেলালি। মোৰ ভণ্টিজনীক তই বহুত কষ্ট দিলি। তোৰ পৰিয়ালৰ ভাল ল'ৰা বুলি কৈছিলি দেখোন, কিমান ভাল দেখাইছিলে সি, আৰু এতিয়া মোৰ ভণ্টিজনীক কিমান কষ্ট দি আছে। তই চাগে বহুত ভাল পাইছ, নহয় জানো? কাৰণ তই নিজে চাই দিছ তাইক বিয়া। মই ভাবিছিলোঁ নবৌকে আৰু মাকৰ দৰেই মৰম কৰে, ভাল ল'ৰা চাই দিছে, বিয়াখন দি দিওঁ। কিন্তু মোৰ ভুল আছিল, তোক বিশ্বাস কৰাটোৱেই মোৰ ভুল আছিলে। তই যে মোৰ ভণ্টিৰ কথা এনেকৈ ভাবিব পাৰিবি, মই ভবাই নাছিলোঁ। আৰু এতিয়া পেহীক কেনেকৈ অপমান কৰিছ। সদায় দিনেতো তই পেহীক এনেকৈ কথা ক। মই জানো পেহীয়ে কিন্তু মোক একো নকয়, কিন্তু আজি নিজ কাণে শুনা পালোহি। তই এইখন ঘৰৰ থকা যোগ্যই নহয়। তোক মই ডিভোৰ্চ দিম, তই ওলাই যা ইয়াৰ পৰা। প্লিজ এনেকুৱা নকৰিব, প্লিজ। মোৰ ভুল হৈ গ'ল। মই ভাবিছিলোঁ ভণ্টিক বিয়া দিয়াৰ পাছত আৰু পেহীকো অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠাম। তাৰ পাছত আমি অকলে থাকিম। ভাইটিহঁততো বেলেগ হ'ম বুলি কৈয়ে আছিলে। মই মোৰ মনৰ মানুহটোৰ লগত অকলে থাকিব বিচাৰোঁ। সেইটোনো কি মোৰ ভুল হ'ব পাৰে নেকি? আজিলৈকে বিয়া হোৱা ইমান দিন হ'ল, ভালকৈ মনৰ কথা এটা পাতিবলৈ, ভালকৈ ক'ৰবাত অকলে দুইটা ফুৰিবলৈ যাবলৈই নাপাওঁ। এনি টাইম পেহীয়ে খালি কামৰ বোজাবোৰ দি থাকে। ৰুমত সোমাই থাকিলেও খালি মাতি থাকিব, গৈ আকৌ পেহীৰ লগত বহি বিজনেছৰ কথা পাতা। মোৰ কি মন নাযায় নেকি তোমাৰ লগত বহি দুআষাৰ কথা পাতিবলৈ? সেই ৰাতিপুৱাই ওলাই যোৱা, ৰাতি আহি ঘৰ সোমোৱাহি, আৰু ৰাতি আহি পেলাইও আকৌ পেহীৰ লগত বিজনেছৰ কথা। মোৰ কি মন নাযায় নেকি ফুৰিবলৈ যাবলৈ হ'লেও সকলোবোৰ একেলগে যাবলৈ ওলোৱা। মই এইবোৰ দুখ কাক ক'ম? সেইকাৰণে মই পেহীক এনেকৈ ব্যৱহাৰ কৰিছিলোঁ। কিন্তু মোৰ ভুল কোনখিনিত হ'ল? মই মোৰ মনৰ মানুহজনক কাষত বিচৰাটোৱে কি মোৰ ভুল হ'ব পাৰে নেকি? চব কথাতে পেহীৰ পাৰ্মিশ্যন ল'ব লাগে। ক'ৰবাত যাবলৈ হ'লে, কিবা ল'বলৈ হ'লে এনি টাইম পাৰ্মিশ্যন ল'ব লাগে, পেহীক সুধিব লাগে। সেইটো কথা মই সহ্য কৰিব পৰা নাছিলোঁ, কাৰণ মই ঘৰৰ একমাত্ৰ ছোৱালী আছিলোঁ। আৰু মোক মা পাপাহঁতে কেতিয়াও একোতে বাধা দিয়া নাছিলে। কেতিয়াও একো মই পাৰ্মিশ্যন ল'বলগীয়া হোৱা নাছিলে। যি বিচাৰোঁ তাকেই লৈছিলোঁ, যেনেকৈ মন যায় তেনেকেই ঘূৰিছিলোঁ, ফুৰিছিলোঁ। কিন্তু ইয়াত আহি সদায় খালি পেহীক সুধিব লাগিব। ক'ৰবাত যাবলৈ হ'লেও পেহীক সুধিবাচোন, পেহীক জনাই থৈ যাবা। মই এইবোৰ সহ্য কৰিব পৰা নাছিলোঁ। কাৰোবাৰ পাৰ্মিশ্যন লোৱাটো মই মুঠেও সহ্য কৰিব নোৱাৰোঁ। আৰু এইবোৰ কাৰণেই মই মনে মনে ভাঙি পৰিছিলোঁ, আৰু পেহীক কেনেকৈ বেয়াকৈ কৈছিলোঁ। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবা।
ডিভোৰ্চ দিয়া কথা মোক নক'বা প্লিজ মোক এৰি দিয়া কথা নক'বা মোৰ ভুল হৈ গ'ল আৰু ভণ্টিৰ কথা মই তাইক মই হিংসা কৰা নাছিলোঁ কিন্তু তাই ঘৰৰ পৰা সোনকালে ওলাই যাওক বুলি ভাবিহে মই এনেকুৱা কৰিলোঁ মোক ক্ষমা কৰি দিয়া তই ক্ষমাৰ যোগ্যই নহয় মই তোক ক্ষমা কৰিব নোৱাৰো কেতিয়াও পেহী মোক ক্ষমা কৰি দিয়ক পেহী মোক ক্ষমা কৰি দিয়ক মোক উলিয়াই নপঠাব এইখন ঘৰৰ পৰা মোক উলিয়াই নপঠাব পেহী তেওঁক বুজাওকচোন মোক ক্ষমা কৰি দিয়ক পেহী বাবা হ'ব দে আৰু এইবোৰ কথা পাহৰি যা মাজনীক তই ঘৰলৈকে লৈ আহগৈ যা সি যদি বুজি পায় পিছত তাইক নিবলৈ আহে তেতিয়া বেলেগ কথা তাইক ঘৰলৈকে লৈ আহগৈ আৰু বোৱাৰীকো ক্ষমা কৰি দে তোৰ সংসাৰখন বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মোক তেনেকৈ কৈছে কওক দে তাইতো নিজৰ ভুলটো এতিয়া বুজি পাইছে ক্ষমা কৰি দেও তাইক আৰু তই মাজনীক লৈ আহগৈ যা মই বোৱাৰীক বেয়া পাই থকা নাইও বাবা তই ক্ষমা কৰি দে খংটো কমা হ'ব দে আৰু সকলো ছোৱালীৰে সেইটো হেঁপাহ থাকে নতুনকৈ বিয়া হোৱাৰ পাছত নিজৰ গিৰিয়েকৰ লগত ঘূৰিব ফুৰিব থাকিব কথা পাতিব সকলোৰে সেইটো হেঁপাহ থাকে কোনোবাখিনিত চাগে ময়ো ভুল কৰি পেলালোঁ তোক কামৰ বোজা দি সংসাৰখনৰ কথা ভাবিবলৈ তোক সময় নিদিলোঁ নিজৰ হাজবেণ্ড ৱাইফৰ লগত চবেই কথা পাতিব বিচাৰে তোৰো চাগে মন যায় তাইৰ লগত বহি দুআষাৰ কথা পাতিবলৈ ঘূৰিবলৈ ফুৰিবলৈ মই চাগে সেইবোৰত বাধা দিছিলোঁ হয়নে মোৰো ভুল আছিল দে মোকো পাৰিলে ক্ষমা কৰি দিবি তাই ভাবাবোৰ একেবাৰে ভুল নহয় তাইৰ মনত সেইবোৰ কথা আছিলে তাই ক'ব পৰা নাই প্ৰকাশ কৰিব পৰা নাই সেইবাবে তাই এনেকুৱা কৰিলে তাইকো ক্ষমা কৰি দেও সংসাৰখন নাভাঙিবি কেতিয়াও এখন সংসাৰ গঢ় দিবলৈ ধৰি ৰাখিবলৈ বহুত কষ্ট কিন্তু ভাঙিবলৈ লগতে ভাঙিব পাৰি সেইকাৰণে এইবোৰ কথা ইয়াতে সামৰ আৰু মই কাকো বেয়া পাই থকা নাই তইও খং নকৰিবি আৰু যা মাজনীক লৈ আহগৈ পেহী মই বাৰু তাইক ক্ষমা কৰি দিম কিন্তু তুমি এটা মোক প্ৰমিছ কৰিব লাগিব মই যি কওঁ তুমি শুনিবা মই মানে কাৰোবাক লগত লৈ আহিছোঁ কি কাক লৈ আহিছনো মাজনী নে নহয় ৰ'বা মই মাতি দিওঁ সোমাই আহকচোন ভিতৰলৈ ৰমেন দা তই মই আচৰিত হৈছ ভালে আছনে মোৰ ভালে দে তই কচোন তোৰ খবৰ ক'ৰ পৰা ওলালিহি এনেকৈ ইমান দিনৰ মূৰত ভালনে পেহী বাবা তই ক'ত লগ পালি নো মানে পেহী আজি আমাৰ অফিচত আহিছিলে আৰু তাৰ পাছৰ পৰাই কথাবোৰ সকলোবোৰ ওলালে আৰু লগতে লৈ আহিলোঁ সেইকাৰণে তুমি ভাল পাইছানে পেহী তেওঁক দেখি ভালে কৰিলি ভালে পাইছোঁ আকৌ কিয় বেয়া পাম ইমান দিনৰ মূৰত যে দেখিছোঁ দীপ্তি তই এনেকৈ থাকি গ'লি আৰু তই যিটো বিচাৰিছিলি যিটো কৰিম বুলি কৈছিলি সেইটোৱে কৰিলি ন গোটেই জীৱনটো এনেকৈ অকলশৰেই পাৰ কৰি দিলি আৰু সঁচাকৈ তোৰ নিচিনা মানুহ পাবলৈও ভাগ্য লাগিব বহুত মহান তই নিজৰ কথা চিন্তা নকৰি সকলো তোৰ ভতিজাহঁতৰ কথা চিন্তা কৰি গোটেই জীৱনটো পাৰ কৰি দিলি পিছে এতিয়া তই সুখী নে কি পালি কি ভাৱ পালি জানো সেইবোৰ কৰি ৰমেন দা এনেকৈ নকবিচোন সিহঁতকেইটাক মানুহ বনাব পাৰিলোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট আৰু কি লাগে দাদা নবৰ আত্মাই শান্তি পাইছে সেইটোৱে মোৰ কাৰণে বহুত মই এনেকৈ সুখী বহুত সুখী নহয় পেহী তুমি সুখী নহয় বাবা এইবোৰ কি কৈছ তই পেহী মই জানো তুমি সুখী নহয় পেহী আমাৰ এটা ইচ্ছা পূৰণ কৰিবানে তুমি পেহী ৰমেন খুৰাই তোমাক এতিয়াও বহুত ভাল পায় তোমাক এতিয়াও বিয়া পাতিব বিচাৰে পেহী আমাৰ এইটো ইচ্ছা পূৰণ কৰিবানে ৰমেন খুৰাৰ লগত তুমি বিয়াত বহিবানে আমি বহুত সুখী হ'ম এনেকৈ গোটেই জীৱনটো অকলে পাৰ কৰিব নোৱাৰি নহয় পেহী আমি এতিয়া জানা বুজা হ'লোঁ আমি এতিয়া নিজৰ দায়িত্ব পালন কৰিব পাৰোঁ পেহী এতিয়া তোমাৰ কাৰণে এতিয়াও ৰমেন খুৰা ৰৈ আছে আমি সৰুতে বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া সকলোবোৰ বুজি পাওঁ এতিয়ালৈকে ৰৈ আছে তোমাক কিমান ভাল পাইছোৱাচোন আৰু তুমি ৰমেন খুৰাক এনেকৈ অৱহেলা কৰিলা প্লিজ পেহী এবাৰ মান্তি হোৱা মানি লোৱা পেহী প্লিজ পেহী ৰমেন দা তই মানে এতিয়াও বিয়া নপতাকৈ থাকি গ'লি দীপ্তি তই এইবোৰ কি কথা কৈছ মই তোৰ অবিহনে বেলেগৰ কথা
এতিয়াও নোৱাৰোঁ তই বিয়াত নবহো বুলি ক'লি মই কি বেলেগৰ লগত বিয়াত বহিব লাগিছিল নেকি বেলেগক বিয়া পাতিব লাগিছিল নেকি নাই মই এনেকৈ থাকি গ'লোঁ তোৰ আশাত তোলৈ বাট চাই আজিলৈকে ৰৈ আছোঁ তই বাৰু এতিয়া আহৰি হলিনে ৰমেন দা দীপ্তি তই যদি এতিয়া সকলো দায়িত্বৰ পৰা আহৰি হলি তেন্তে হ'লে ব'ল বিয়া পাতোঁগৈ দুয়ো বিয়াত বহোঁগৈ হবিনে মোৰ লগত বিয়া পেহী পেহী প্লিজ পেহী মানা নকৰিবা ইমান ভাল পোৱা মানুহ আজিৰ যুগত কেতিয়াও পোৱাই নাযায় পেহী মানা নকৰিবা বোৱাৰী তুমিও তেনেকৈ কৈছা পেহী মই কৈছোঁ আপোনালোকে যদি বিয়াত বহে আৰু এনেকুৱা ভাল পোৱা দেখাই নাই কাৰণ ইমান বছৰে কোনো কাৰোলৈ বাট চাই ৰৈ নাথাকে আপোনাক বহুত ভাল পায় ৰমেন খুৰাই সেইবাবে আজিলৈকে ৰৈ আছে পেহী এতিয়াতো মানা নকৰিব আপোনালোকে আমাক আশীৰ্বাদ দিব আমিও যাতে এনেকৈ সংসাৰ গঢ়িব পাৰোঁ মৰম চেনেহেৰে আপোনালোকৰ মৰমৰ দৰে আৰু দুয়োজন আমাৰ মা দেউতা হৈ সদায় আমাৰ কাষত থাকি যাব আপুনি অকলশৰে আৰু থাকিব নালাগে পেহী আমাৰ লগত দুয়োজন মা দেউতাৰ দৰে থাকক সেইটোৱে বিচাৰোঁ আপুনি মানা নকৰিব বহুত ভাল লাগিছে শুনি মনটো পেহী প্লিজ মানা নকৰিব ময়ো এইটোৱে বিচাৰোঁ পেহী তোমাৰ সুখটোৱে আমি বিচাৰোঁ প্লিজ পেহী মানা নকৰিবা তোমালোকৰ বিয়াখন মই ধুমধামেৰে পাতিম পেহী প্লিজ হাঁ কৰি দিয়া না তহঁতে যদি চবেই তেনেকৈ বিচাৰিছ মোৰ কোনো আপত্তি নাই কিন্তু এইটো বুঢ়া বয়সত বিয়া মানুহে হাঁহিব দেখোন মানুহে হাঁহিলে হাঁহক দীপ্তি হাঁহক মই আগতেও মানুহৰ কথা কেয়াৰ কৰা নাই এতিয়াও নকৰোঁ তুমি মোৰ জীৱনত থাকিলে মই কাৰোলৈ কেয়াৰেই নকৰোঁ মানুহে হাঁহিনো কি পাব আমি যদি ইজনে সিজনক লৈ সন্তুষ্ট হৈ থাকিব পাৰোঁ সুখী হৈ থাকিব পাৰোঁ মানুহে এনেওতো জ্বলে ন জ্বলিবই কিন্তু বুঢ়া হ'লেওতো মানুহৰ মনটো বুঢ়া নহয় আমি মন্দিৰতে সৰুকৈ বিয়াখন পাতিম যি বিচাৰ যেনেকৈ বিচাৰ তেনেকৈ কৰিবলৈ সাজু আছোঁ এতিয়া ঠিক আছে তেন্তে হ'লে ৰমেন খুৰা বিয়াৰ যা যোগাৰ কৰাতহে বল আৰু এতিয়া সোনকালে এসপ্তাহৰ ভিতৰতে সকলোবোৰ যোগাৰ কৰি তোমালোকৰ বিয়াখন পাতি দিম ধুমধামেৰে কিমান যে মোৰ মনটো ভাল লাগিছে ভাইটিহঁতকো কওঁগৈ কথাটো